খুৰী অ খুৰী ঘৰত আছেনে? অ আইতা তামোল কাটিছে নেকি? ময়ো এখন খাব লাগিব দেই। বোপাই আহ আহ খা, তয়ো এখন তামোলকে খা। বনভোজৰ পইচা তুলিব আহিছ চাগে। ৰহ বন্দনা, অ বন্দনা, মোৰ বিচনাৰ তলত অলপ টকা থোৱাই আছে, লৈ আছোন। অ আইতা পইচা তুলিব আহিছোঁ ঠিকেই, কিন্তু বনভোজৰ নহয়, জল জীৱন মিছনৰ FHTC। কিনো কথা কৈছা হে বোপাই? ইমান বেয়া দিন আহিল নে? এতিয়া আমি পানীখিনিও পইচা দি খাব লাগিবনে? পইচাও নিদিও, তহঁতৰ সেই FHTCও নালাগে। যা আমাক যা দাঙি লৈ যাগে সেইটো। ইচ মা, তেনেকৈনো কিয় কৈছে? দাদা আপুনি বেয়া নাপাব দেই। অ' মা, আপুনি পাহৰিলে নেকি আমাৰ পুৰণি দিনবোৰ? মই যে কিমান দূৰ খোজকাঢ়ি সেই নদীৰ পৰা পানী আনিব গৈছিলোঁ। আপোনাৰ বেমাৰতো ঘৰত একেবাৰে অকলশৰে থৈ যাব লগা হৈছিলে। পিছত বাৰু দমকলটো বহালোঁ, কিন্তু বেমাৰৰ যে অন্ত নাছিলে আমাৰ। আজি বোলে মোৰ বেমাৰ, কালি বোলে মনুৰ বেমাৰ, মুঠতে ঘৰখনৰ পৰা বেমাৰেই নুগুছে। এতিয়া জল জীৱন মিছনৰ FHTCটো লগাই দিয়াৰ পৰা আমি কিমান বিভিন্ন ধৰণৰ কষ্ট আৰু বেমাৰৰ পৰা সকাহ পাইছোঁ। হয় পিছে কথাটো। তেন্তে মা, আমি যদি বনভোজৰ কাৰণে মোবাইল ফোন, টিভি, কেবুলৰ কাৰণে ইমান টকা হাঁহি দিব পাৰোঁ, তেতিয়াহ'লে FHTCৰ দৰে ইমান দৰকাৰী বস্তুটোৰ কাৰণে অলপ পইচা দিব নোৱাৰোঁনে? এয়া পইচা দি জল মিত্ৰসকলৰ মাহেকীয়া দৰমহা দিয়া হ'ব। তাৰোপৰি FHTCবোৰৰ কানেকশ্যন কিবা বেয়া হ'লে, এই ধৰক ধুমুহা আহি পাইপ চাইপবোৰ ভাঙিলে, তেখেতসকলে এয়া পইচা দিয়েতো আমাক ঠিক কৰি দিব। চৰকাৰে আমাক ইমান ধুনীয়া সুবিধা এটা কৰি দিছে, এইটো ভালকৈ সংৰক্ষণ কৰি ৰখা আৰু মাহেকীয়াকৈ অলপ ইয়াৰে নামত পইচা দিয়াটো আমাৰে দায়িত্ব নহয়নে মা? হয় ঠিকেই কৈছ বোৱাৰী। মোৰ কথাবোৰ বুজাত ভুল হ'ল। বোপাই বেয়া নাপাবি, ল পইচাটো লৈ যা। ধন্যবাদ বাইদেউ, কথাবোৰ ইমান ধুনীয়াকৈ আইতাক বুজাই দিয়াৰ বাবে। আইতা তামোলখন কিন্তু বৰ সোৱাদ লাগিল দেই। বাইদেউ আহিছোঁ।